যিটো প্ৰফাইলটো আপোনালোকে পেষ্ট কৰি দিছে, পেষ্ট কৰাৰ পাছত আপোনালোকলে ফ্ৰেণ্ড ৰিকুৱেষ্ট আহি আছে, হয়নে নহয়? এই ফ্ৰেণ্ড ৰিকুৱেষ্ট যে আহি আছে, কিয় আহি আছে জানেনে? আপোনালোকৰ পেজ যদি পেজ হয়, অৰিজিনেল পেজ হয়, তেতিয়া মানুহজনে আপোনালোকক ফ'ল'ই কৰিব। কিন্তু কথা হ'ল কি, আপুনি প্ৰফাইলটো পেষ্ট কৰি দিছে, কিন্তু মানুহে সেই আপোনাৰ প্ৰফাইলটো পেষ্ট কৰি দিলে যিটো ফ'ল' দেখাই থাকে, সেই ফ'ল' অপশ্যনটো আপোনালোকৰ এতিয়ালৈকে অহা নাই। আৰু যদি আহিছেনে নাই অহা ফ'ল' অপশ্যনটো আপুনি কেনেকৈ চাব? সেই বিষয়ে মই স্ক্ৰীন ৰেকৰ্ড সহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাওক। আপোনালোকে যদি ফ'ল' অপশ্যনটো আহি আছে নাই চাব, যদি নাই অহা কেনেকৈ আহিব লাগে মই নেক্সট ভিডিঅ' বনাম, আপোনালোকে কমেণ্টত বনাব লাগিব নে নালাগে। আপোনালোকে ফেচবুকটো অন কৰিব, অন কৰাৰ পাছত প্ৰফাইলত যাব, প্ৰফাইলত ক্লিক কৰি দিব। তাৰপিছত এই 3টা ডট যে আছে দেখিছে আপোনালোকে, ইয়াত চুই দিব। ইয়াত চুই দিয়াৰ পাছত এই ভিউ এছত যাব, দেখিছেনে আপোনালোকে? আপোনালোকৰ প্ৰফাইলখন বেলেগ মানুহে কেনেদৰে দেখিব ইয়াতে গম পাব। যদি ফ'ল'টো দেখাই আছে তেনেহ'লে আপোনাৰ প্ৰফাইল পিকচাৰখনত ফ'ল' কৰিব, যদি ফ্ৰেণ্ড ৰিকুৱেষ্ট আছে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব। গতিকে যদি আপুনি এতিয়ালৈকে এই ফ'ল'টো দেখাই থকা কৰিব পৰা নাই, তেনেহ'লে যদি এনেকুৱা ভিডিঅ' লাগে কেনেকৈ কৰিব আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টোত।